গুড ইভিনিং ফ্ৰেণ্ডছ। কালিৰ পৰা ভিডিঅ' দিব পৰা হোৱাই নাই। আপোনালোক ভালে আছেনে বাৰু? মোৰ বিশেষ ভাল নহয়, ল'ৰাটো অকণমান গাটো অসুস্থ, সেইটো কাৰণে ভিডিঅ' দিব পৰা হোৱা নাই। এতিয়া বোলো ভিডিঅ' এটা দিওঁ আৰু এটা মানে আমাৰ ঘটনা হৈছে। ঘটনাটো হ'ল কি, ৰ'ব আপোনালোকক মই ভালদৰে দেখুৱাই আছোঁ। এইডোখৰতে এইখিনিতে মানে আমাৰ এটা টেংকি খান্দা হৈছিলে। টেংকিটো খান্দা হৈছিলে আমাৰ এই চোতালখনৰ পৰা। চোতালখন মানে পাকা কৰি দিয়াৰ পাছত পানীটো যিহেতু বেলেগলৈ যাব নোৱাৰে, সেই তাৰ পৰা বাগৰি আহি এইফালে এটা সৰু নলাৰ নিচিনাকৈ বনাই দিছে। এই টেংকিটো বনোৱাৰ আগত গাঁতটো খান্দিছিলে অলপ দৰকৈ খান্দোতে মাটিখিনি এই ছাইডত দি দিছিলে, ৱালখনৰ ছাইডত। তাৰপিছতে নতুন মাটি, তাৰপিছত দেউতাই ভাবিলে ইয়াতে বেঙেনা পুলি আনিছিলে, ডাঙৰ জাতটো বেঙেনা। তাৰপিছতে বেঙেনা পুলি অনাৰ পিছত বেঙেনা ৰোৱাৰ পিছত বেঙেনাজোপা ইমান ধুনীয়াকৈ বাঢ়িছিলে। এইয়া বেঙেনা কেইজোপা খুব ধুনীয়াকৈ বাঢ়িছে আৰু তাত বেঙেনাও লাগিছে, খাইছোঁ বাৰু আমি। তাৰপিছতে কালি ল'ৰাৰ গাটো যিহেতু অসুস্থ, সি 5টামান বজাত শুলে। শোৱাৰ পাছত আমাৰ ইয়াত বান্দৰৰ খুব উৎপাত। বান্দৰ আহি বেঙেনা 4-5টামান ছিঙি লৈ গুচি গ'ল। বেঙেনাকেইটা খালেও ভাল লাগে, কিন্তু ভাঙি পেলাই মোহাৰি ছাইডতে থৈ গৈছে। তাৰপিছত দেউতাই আজি কৰিলে কি, ইয়াতে নেট বান্ধি দিছে এনেকৈ। আপোনালোকৰ সেইফালেও এনেকুৱা বান্দৰে বাৰু অনিষ্ট কৰে নেকি? মোক ক'বচোন দেই, জনাবচোন আপোনালোকেনো কি উপায় কৰে বান্দৰৰ কাৰণে। এইডোখৰতো দুজোপামান ৰুই দিছে, তাতো বেৰি দিছে। ইয়াত বেঙেনা লাগিছেই অলপ। আৰু বতৰটো আমাৰ ইয়াত খুব বেয়া। এতিয়া ভাইৰেল ফিভাৰ হ'ব, কাহ হ'ব আৰু লুজ মোচন মানে পনীয়া পায়খানা, ভমিটিং এইবিলাক হৈ আছে খুব। আপোনালোকেও সাৱধানে চলিব দেই, কাৰণ আমাৰ ল'ৰাৰ হৈ আছে মানে লুজ মোচন। ভাল হৈছে আৰু অলপ। তাৰপিছতে এয়া দেখিছেনে, মই এয়া ফাগুন মাহতো চুৱেটাৰ লগাই আছোঁ। এতিয়া ইমান ঠাণ্ডা পৰিছে, বোলো চুৱেটাৰটো লগাই থাকোঁ, নহ'লে আকৌ মোৰ যদি ঠাণ্ডা বহে তেতিয়াহ'লে ল'ৰাটো যদি গা বেয়া। এয়া আপোনালোকৰ ফালে বতৰ কেনেকুৱা জনাবচোন দেই। আমাৰ নগাঁও জিলাত মানে আমাৰ ৰাইডিঙত খুব মানে বতাহো আৰু বৰষুণো পৰিছে। আৰু মৰিগাঁও জিলাতো কালি শুনিবলৈ পোৱা মতে শিল বৰষুণ হৈছে 12 পূজীয়াত। আপোনালোকৰ সেইফালেনো হৈছেনে নাই আপোনালোকে জনাবচোন। আৰু মোৰ ভিডিঅ'ক আপোনালোকে কোন ঠাইৰ পৰা চাই কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব হা।